পোনপ্ৰথমতে মই সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমি বিটিআৰ কলিতা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ সহযোগত প্ৰথমবাৰৰ বাবে আমি সৰু বিহুৱতী আৰু বৰ বিহুৱতী অনুষ্ঠিত কৰিছোঁ। এই সৰু বিহুৱতী আৰু বৰ বিহুৱতীত আজি বহু দূৰৰ পৰা আমাৰ বিহুৱতীসকল আহিছে, বৰ বিহুৱতী আহিছে, সৰু বিহুৱতী আহিছে। সুদূৰ দুলীয়াজান, ঢেকীয়াজুলি, মঙলদৈ, আপোনাৰ দেৰগাঁও আদিৰ পৰা আমাৰ ইয়াতে বিহুৱতী আহিছে, সৰু বিহুৱতী আহিছে, বৰ বিহুৱতী আহিছে। আমি ৰাতিজোৰা কাৰ্যসূচী ৰাখিছোঁ। আমি সৰু বিহুৱতী আৰু বৰ বিহুৱতী তাৰ বাবে আমি প্ৰাইজসমূহ ৰাখিছোঁ। সৰু বিহুৱতীৰ প্ৰথম প্ৰাইজ আছে আমাৰ 8,000, দ্বিতীয় প্ৰাইজ আছে আমাৰ 6,000, তৃতীয় প্ৰাইজ আছে 4,000 আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম প্ৰাইজ আছে 12,000 টকা, ছেকেণ্ড প্ৰাইজ আছে 9,000 টকা, থাৰ্ড প্ৰাইজ আছে 7,000 টকা আৰু আমি নিচুকনি বঁটা এটা ৰাখিছোঁ। নিচুকনি বঁটাটো আমাৰ 3,000 টকা ৰাখিছোঁ। এই গতিকে আমি সকলো মানে অসমবাসীকে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ দৰে সকলো ভোগালী বিহুত এনেকুৱা ধৰণৰ বিহুৱতীসকলক, সৰু ছাত্ৰ ছাত্ৰী, ষ্টুডেণ্টসকলক প্ৰেৰণা দিয়ক যে এনেকুৱা এটা অনুষ্ঠান পাতি তেওঁলোকৰ বিহু নাচাৰ ভৱিষ্যত উজ্জ্বল আমি এই মঞ্চৰ পৰাই কামনা কৰিছোঁ। এতিয়া বিহু আমাৰ কেইটা? আমাৰ বিহু তিনিটা: মাঘ বিহু, কাতি বিহু, বহাগ বিহু। গতিকে বিহু আমাৰ কি? আমাৰ বিহু আমাক ঢোল পেঁপা বাজিলে আমাৰ বিহু লাগে। এইটো নহয় যে চাওক এতিয়া টাইমত আমাৰ বিহু সেই গছৰ তলৰ বিহু হৈ থকা নাই। এতিয়া বিহু গৈ আমাৰ হেৰি পাইছে, আপোনাৰ বিশ্ব দৰবাৰ পাইছে। এতিয়া চাওক, বিহু আছিলে আগত গছৰ তলৰ বিহু, তেতিয়া নি কি কৰিলে? মঞ্চ বিহু পাতিলে। আকৌ এতিয়া হ'ল আমি মঞ্চ বিহুৱে আমি পাতিছোঁ, সৰু বিহুৱতী বৰ বিহুৱতী প্ৰতিযোগিতা পাতিছোঁ। মানে ভোগালী বিহুৰ সংগতি ৰাখিহে আমি পাতিছোঁ। কিন্তু আমি কোনো ধৰণৰ বিহুৰ বাহিৰে আমি বেলেগ হেৰিত পতা নাই। কিন্তু আমি মাঘ বিহুক সংগতি ৰাখি আমি বিহু প্ৰতিযোগিতা পাতিছোঁ। হয়তো বহুতে বহুত ধৰণৰ মানে বিতৰ্ক কৰিব পাৰে, কিন্তু মই জনাত এই বস্তুটো আমাৰ একো অপৰাধ হোৱা নাই। কাৰণ আমি দেখিছোঁ যে প্ৰত্যেক জেগাতেই এনেকুৱা ধৰণৰ বিহু পাতি আছে। আজি সৰভোগত চাওক, অহাকালি আমাৰ 3-4 তাৰিখে সৰভোগত আছে, অহাকালি আমাৰ 3 তাৰিখে বাইহাটা চাৰিআলিত আছে, যোৱাকালি নামখোলা, আপোনাৰ নলবাৰী, এইবিলাকত বহুত হৈ গৈছে, যোৱাকালি হৈ গৈছে নলবাৰীত। তেতিয়াহ'লে যদি আমি পাতোঁতে যদি বিতৰ্ক হৈছে, তেওঁলোকৰ পাতোঁতে কিয় বিতৰ্ক কৰা নাই? আমি এইটো কিন্তু বেয়া অনুষ্ঠান পতা নাই, আমি ল'ৰা ছোৱালীখিনি উৎসাহ দিছোঁ। এইটোত আমাৰ কোনো ধৰণৰ এইটো মানে বিতৰ্ক সৃষ্টি হ'ব লাগে বুলি মই এইটো নাভাবোঁ। আমাৰ সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ পৰা অসমবাসীক ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি সদৌ কলিতা ছাত্ৰ সন্থাৰ বিটিআৰ সমিতিৰ উদ্যোগত যি সৰু বিহুৱতী বৰ বিহুৱতী আয়োজন কৰিছে, বিটিআৰ কমিটিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আমাৰ বহুত জিলাৰে আহিছে, অসম বিভিন্ন ঠাইৰ পৰা আহিছে। আৰু যিসকল প্ৰতিযোগিতা কৰিবলৈ আহিছে, হয়তো কিছুমানে প্ৰাইজ পাব পাৰে, নাপাব পাৰে, তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো একচুৱেলি মানে প্ৰাইজৰ কাৰণে নহয়, তেওঁলোকৰ প্ৰেৰণা আগবঢ়াওক যে ভৱিষ্যত মঞ্চ এখন দিয়া হৈছে, ভৱিষ্যত যে আৰু যে ভাল হওক, তেওঁলোকে এই উৎসাহ এখন দিয়া হৈছে। আৰু ভৱিষ্যত আমি অনাগতটো এনেকুৱা কৰিম বুলি বিভিন্ন ধৰণত আমি কৰিব চেষ্টা কৰিম এনেকুৱা বিহুটি। আৰু বিশেষকৈ আমাৰ ডিমাকুছীৰ ৰাইজকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ মিডিয়াৰ যিসকল আপোনালোকে আহিছে, আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আচলতে পোনপ্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ, দেৰিকৈ হ'লেও। আমি আজি এই অনুষ্ঠানটি পাতিছোঁ যাতে আমাৰ নৱপ্ৰজন্মই ভালদৰে আগুৱাই যাব পাৰে। আমাৰ যিসকল দাদা আছে, দাদাসকলে বহুত কষ্ট কৰিছে এই অনুষ্ঠানটিক লৈ। গতিকে আপোনালোক সকলোৰে সহায় সহযোগিতা পাই আমি নথৈ আনন্দিত হৈছোঁ। লগতে আমাৰ জাজসকল আহিছে গুৱাহাটীৰ পৰা, সুদূৰ গুৱাহাটীৰ পৰা। লগতে আমাৰ যিসকল বিহুৱা আহিছে, বিহুৱা বহুত দূৰ দূৰণিৰ পৰা আহিছে, উজনি নামনি অসমৰ পৰা আহিছে। গতিকে তেওঁলোকৰ উপস্থিতি পাই আমি খুবেই আনন্দিত হৈছোঁ। ভৱিষ্যতে যাতে আমি এনেধৰণৰ কাম কৰি যাব পাৰোঁ দাদাহঁতৰ লগত থাকিলে আপোনালোকৰ আশীৰ্বাদত। লগতে পোনপ্ৰথমতে আপোনালোক মিডিয়াৰ যিসকল পৰিয়ালবৰ্গ আছে, সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু ভৱিষ্যতে যাতে আমি এনেধৰণৰ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আমি তিনিজনে নিশ্চয় কষ্ট কৰি যাম।